যি সময়ত গ্ৰন্থ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাব ধৰিছে তেনে সময়তে মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰই গ্ৰন্থ অধ্যয়নৰ এক পৰিৱেশ পুনৰ আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰে অংশ হিচাপে গ্ৰন্থ সংগ্ৰহৰ এক অভিযান আৰম্ভ কৰিছে মায়ং গ্ৰাম্য সংগ্ৰহালয়ৰ বিষয়ববীয়াসকলে। ৰবিবাৰে সোণাপুৰ হাটখোলাৰ প্ৰতিভা দাসে সংগ্ৰহালয়ৰ বিষয়ববীয়াৰ হাতত 800খন মূল্যৱান গ্ৰন্থ অৰ্পণ কৰে। এই গ্ৰন্থ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰণীকান্ত সিংহ কোঁৱৰ, মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ সভাপতি লোকেন্দ্ৰ হাজৰিকা আৰু সম্পাদক ডক্টৰ উৎপল নাথ, বিশিষ্ট শিক্ষাবিদ তথা ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ফণীভূষণ নাথ, মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফুল্ল দাস, সোণাপুৰ শাখা সাহিত্য সভাৰ উপ সভাপতি ডাক্তৰ চন্দন বৰুৱাই, অনুষ্ঠানটোৰ আঁত ধৰে লেখক তথা সাহিত্যিক কুমুদ ডেকাই আৰু শলাগৰ শৰাই আগবঢ়াই গ্ৰন্থদাতা প্ৰতিভা দাসে। মামা মুহা আৰু পিনাকীৰ পিতৃ মহিকান্ত মহন্তৰ এক মৃত্যুৰ প্ৰথম বাৰ্ষিকী উপলক্ষে যোৱা কালিৰ পৰা এই দুদিনীয়া কাৰ্যসূচীৰে ইয়াত চলিছিল। আজি তেখেতৰ স্মৃতিত এখন স্মৰণিকা প্ৰকাশ কৰিছে আৰু সেই স্মৰণিকাৰ লগতে স্মৃতিচাৰণ সভাও ইয়াত অনুষ্ঠিত হৈছে আৰু এই স্মৃতিচাৰণ সভাত মৰিগাঁও চহৰৰ বা ওচৰৰ গুৱাহাটীৰো লোক আহি ইয়াত সমবেত হৈছে আৰু মহিকান্ত মহন্তৰ জীৱনৰাজি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা হৈছে। মহিকান্ত মহন্ত শিক্ষাবিদো আছিল, গৱেষক আছিল, ছাত্ৰ নেতাও আছিল আৰু শ্ৰমিক নেতাও আছিল আৰু শেষ পৰ্যায়ত তেখেতে বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ হিচাপে অৱসৰ লোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ DPEP আঁচনিত তেওঁ একে শেষ পৰ্যায়লৈকে কাম কৰিছিল। এই অৱস্থাটোত তাৰ লগে লগে তেওঁৰ জীৱনৰ ঘটনাৱলীসমূহ কৈ শেষ কৰিব নোৱাৰি, তেওঁৰ জীৱনৰ পৰিক্ৰমা। গতিকে আজি এই সভাৰ জৰিয়তে আমি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই এইখিনিকে কৈছোঁ। এতিয়া আমাৰ ভাতৃ দীপেন্দ্ৰক